মোৰ নামটো শুনিবলৈ আপুনি যোগ্য নহয় ক'ব গ'লে। আপুনি মোলৈ ফোন কৰিবলৈ যোগ্য নহয়। তইতো এটা কুকুৰ হয় ৰে ভাই, তই কুকুৰ হয় গম পাইছ নে নাই? অভদ্ৰ পৰিচয়টো মানে প্ৰথমতে দিয়ে দিলে। খ্ৰীষ্টান মিছনেৰী স্কুলৰ কি শিকায় মানে প্ৰথমতে দি দিলে মানে পৰিচয়টো। তই কোন হয় এইটো কচোন, প্ৰথমে তই কোন হয় এইটো ক মোক। তই মানে প্ৰথমতে পৰিচয়টোৱে দি দিলি যে খ্ৰীষ্টান মিছনেৰী স্কুলত এইবিলাকে শিকায়। মানুহক ফোন কৰিলে যে অভদ্ৰামী শিকায়, শিষ্টাচাৰ নজনা অভদ্ৰ, তহঁতৰ মানে এইটো দি দিলি মানে পৰিচয়টো। নহয় তই খাৰ খোৱা এইটো ক প্ৰথমে, তই কিমানলৈকে পঢ়িছ এইটো কচোন মোক। এইটো ক। আৰে তই মোলৈ ফোন কৰিবলগীয়া হৈছে, তাতকৈ আৰু মোৰ পৰিচয় কি লাগে? তোৰ নিচিনা এটাই, তই নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিছ, তোৰ নিচিনা এটা মানুহে মোলৈ ফোন কৰিবলগীয়া হৈছে। এইটো হৈছে দীপাংকৰ নাথ। তই দীপাংকৰ তোৰ ঘৰত গৈ তোক চৰাই আনিম, তই কি ভাবিছ? আৰু মই খাৰু পিন্ধি বহি আছোঁ, তোক মই মনে মনে চাই থাকিম। তোৰ ঘৰটো কোনখিনি এইটো কচোন মোক, তোৰ ঘৰ ক'ত? তই লখিমপুৰলৈ আহিবি নে গুৱাহাটীত লগ কৰিবি সেইটো ক। তোৰ ঘৰটো ক'ত এইটো কচোন মোক। মোৰ ঘৰ লখিমপুৰ কে বি ৰোডত, আৰু মই থাকোঁ গুৱাহাটীত। তই কি এইটো কি কয় সত্যৰঞ্জনৰ তই চামচা হয় নেকি? সত্যৰঞ্জনৰ চামচা নহয়, কিন্তু সত্যৰঞ্জনৰ মই সংগঠন কৰোঁ। সংগঠন? হয়, সত্যৰঞ্জন দা মই সংগঠনটো কৰোঁ। সত্যৰঞ্জন দা মই এজন সহযোগী। এইটো ক মোক, কিমানলৈকে পঢ়িছ এইটো কচোন মোক। মই যিমানলৈকে নপঢ়োঁ। ঠিক আছে, মই তোক এটা কথা সুধিছো, IPC সেকশন 295 এইটো জান তই? 51টো বাৰম্বাৰ উলংঘা কৰি পেলাই নীলাজ্ৰ জাত চালাই এতিয়ালৈকে তহঁতে IPC ছেকশ্যন সুধিবলৈ আহিছ। IPC ছেকশ্যন 290 সুধিবলৈ আহিছ। তহঁতে যে বাৰম্বাৰ আমাৰ সংবিধানৰ 51 তহঁতে উলংঘা কৰি আছ, সেইটো কথা কোনে ক'ব? নহয় এইটো কচোন, তই যে একটা জাতিক লৈ যে কথা কৈছ, নিউজ বজাইছ। বোপাই শুন। এই 18 বছৰ বয়সৰ পৰা এতিয়া বৰ্তমান 21 বছৰ বয়স, 4বাৰ জেল খাটি আহিলোঁ। তোৰ নিচিনাটোৱে মোৰ নিচিনাটোকে সুধিবলৈ তই যোগ্যই নহয়, বুজি পালি? তহঁতৰ ইমান পেকপেকাই আছ, তহঁতৰ নিচিনা আৱৰ্জনাবিলাক ওলাই আহিলে ইমান পেকপেকাই আছ, তহঁতে এতিয়ালৈকে তহঁতৰ মানে সমাজত এজনো যোগ্য ব্যক্তি নাই নে যে এই বিষয়টোৰ ওপৰত আলোচনা কৰিব? নহয় তই যে 4বাৰ জেল গলো বুলি কৈছ, এইবাৰ তই ওপৰত যাবি, এইটো গম পাও নে নাই? ক'ত ওপৰত? গম পাইছ? তই এইবাৰ ডাইৰেক্ট ওপৰত যাবি, ইমানেই কলো তোক মই, গম পালি? ক'ত লগ পাম তোক সেইটো ক। তই পাই যাবি, তই চিন্তা নকৰ, গম পাইছ নাই? লগ ক'ত পাম? ইমানেই কলো, নেক্সট টাইম যদি তোক খ্ৰীষ্টানৰ বিৰুদ্ধে তোক 10 বাৰ কম, 100 বাৰ কম, 1000 বাৰ কম, তোৰ ঘৰত চুচৰাই লৈ আহিম। 1000 বাৰ কম, এতিয়া কম আকৌ তোক কৈছোঁ, খ্ৰীষ্টান মিছনাৰীক কৈছোঁ, খ্ৰীষ্টান মিছনাৰী স্কুলৰ এই বদমাছকেইটাক কৈছোঁ। 10 বাৰ কৈছোঁ, 10 বাৰ কম, 1000 বাৰ কম, কিবা কৰিবি নি? এতিয়া মই তোক কৈ আছো, মই তোৰ অসমীয়া জাতিটোক কোৱা নাই, ঠিক আছে? কাৰণ আমাৰো আছামিজ ফ্ৰেণ্ড চাৰ্কল বহুত আছে, আৰু তোৰ নিচিনা মূৰ্খ অভদ্ৰ নাই, গম পাইছ? চব ভাল আছে, আৰু তোৰ কাৰণে আমি জাতিটোৰ নাম নলওঁ, গম পাইছ নাই? সেইটো কাৰণে তোক সুধিলো তই কিমান পঢ়া হয়, গম পালি? IPC সেকশন 295 এইটোৱে তই নাজান, তই জাতিৰ বিষয়ে কথা কবলৈ আহিছ। কিমান পঢ়িছ তই? কিতাপ পঢ়িছ নে ঢাকনি পঢ়িছ? অভদ্ৰ। নহয় তই ল বিষয়ে মোক শিকাবলৈ আহিছ নেকি? তহঁতে শুন মূৰ্খ শুন কথা এটা শুন, কথাটো শুনি ল। তহঁতৰ যদি তহঁতে ইমান ওলাই আহিছ, তহঁতে এতিয়ালৈকে ইমান জ্ঞানৰ ভাণ্ডাৰকেইটা থাকোঁতে সত্যৰঞ্জন বৰা এতিয়ালৈকে তহঁতে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলি, কিহৰ কাৰণে? চালা তহঁতে লগ কৰ না, লগ কৰ। ভয় খাইছ নেকি? ভয় কৰিছ লগ কৰিবলৈ? ঠেংগা, তই কোন হয়নো? মই খাৰু পিন্ধি বহি আছো, তই বাচি থাকিবি। শুন, হেল্ল', 10 বাৰ এতিয়া চা, তোৰ মুখৰ আগত মই লাইভ আহিছোঁ, তোৰ মুখৰ আগত মই আকৌ নিউজত ভিডিঅ' বনাইছোঁ, তই ফোন ৰেকৰ্ডত থাক,
তই এই কলটো ফোন লাগি থাকিব দে তোৰ মুখৰ আগত আকৌ এটা ভিডিঅ' বনাইছোঁ খ্ৰীষ্টান মিছনাৰী সমাজত জ্যেষ্ঠ আৰু যোগ্য ব্যক্তি নাই চব অশিক্ষিত অভদ্ৰ শিষ্টাচাৰ নজনা এসোপা মূৰ্খ ভৰি আছে বুলি কৈছোঁ যা কি কৰ তহঁতৰ হিন্দু সমাজে সেই অগ্নিপথ মন্দিৰ নে কি তাত যে বলিদান হৈ আছে ইমানৰ নামত 500,000 লৈ আছে এইটো জানো নাই ক'ত হৈ আছে 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 বিষয়টোৰ পৰা আঁতৰি বাৰম্বাৰ কিছুমান নক'বলগীয়া চালে বেৰে কোবোৱা কথা অভদ্ৰ চুপ এয়া একদম ঠিক কথা ক'লি সত্যৰঞ্জন আৰু মোৰ একদম সময় আহি গৈছে আৰু তহঁতক উলংঘা নাঙত কৰিবলৈ সময় আহি গৈছে আমাৰ তহঁতি অসমীয়াই অসমত থাকিব নোৱাৰিবি কি ভাবিছ চবক পিছ কৰিম কি ভাবিছ তই তোক ক'ত লগ পাম কেতিয়া লগ পাম তই সময় দে ঠিকনা দে নিউজ বজা তই চাম মই তোক হা তই নিউজ বজা এইটো মই তোক কৈছো চিধা কি বজাম নিউজ বজাম তোৰ নিচিনা এটা আৱৰ্জনাক আকৌ পপুলাৰ দি দিবলৈ নিউজ বজাম অভদ্ৰ আজিলৈকে তই চালা ঐ অভদ্ৰ 51 অনুচ্ছেদটো তই বুজি নাপালি চালা তই সমাজতে বুজি নাপালে তহঁতে আৰু কি কিমান টকাত কিনিব শুন তোক কিমান টকাত কিনিব পাৰিম সেইটো কথা ক কেই টকাত কিনিব পাৰিম তোক ক'ত আহিবি সেইটো ক ক'ত লগ কৰিবি কিমান কোটি টকীয়া মালিক তই গম পাই যাবি ক'ত লগ কৰিবি সেইটো ক তহঁতৰ নিচিনা ফটফটাই থাকিব পাৰে অকল মোবাইলতে ফটফটাব পাৰে মুখৰ আগত আহি নহয় খাৰু পিন্ধি ঘৰতে বহি থাক কাপুৰুষ মুছলিমৰ বিৰুদ্ধে তহঁতি বিৰোধী আছিলি মুছলিমকতো একো কৰিব নোৱাৰিলি কাৰণ তহঁতি জান মুছলিম গৰু খোৱা হয় আৰু গৰু খোৱালেও তহঁতি নোৱাৰিবি তহঁতে কি গৰু নাখাও নি তহঁতে গৰু নাখাও নি তহঁতে খ্ৰীষ্টিয়ানে একো নকয় মনে মনে থাকে বুলি তই খ্ৰীষ্টানৰ বিৰুদ্ধে কথা কৈ আছ আমি মুছলমানৰো বিৰোধী আমি খ্ৰীষ্টানৰো বিৰোধী যা যি কবি কৰি থাক যা ঠিক আছে যি কৰ কৈ থাক তহঁতৰ এইবিলাক মানে শিক্ষা অনুষ্ঠানৰ নামত ধৰ্ম প্ৰচাৰ কৰাও বিৰোধী কৰিছিলোঁ লাভ জাহাদৰ ওপৰত মুছলমানকো বিৰোধ কৰোঁ যা তহঁতক আমাৰ খ্ৰীষ্টিয়ান মিছনাৰী তহঁতৰ হিন্দু বিলাকে কেলে পঠিয়াই এইটো কচোন মোক শুন আমাৰ মানুহ কিমান উদাৰ সেইটোতে ভাবিছা আমি শিক্ষা ল'বলৈ আমাৰ ল'ৰা ছোৱালীক পঠিয়াই হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফে খ্ৰীষ্টিয়ান স্কুলত পঢ়ি ডাঙৰ হোৱা ই আজিলৈকে খ্ৰীষ্টিয়ানৰ স্কুলৰ বিষয়ে একো এটা গুণ গোৱা নাই তই কোন কুকুৰ হয় বে সেইটো কাৰণে মই ষ্টেটমেণ্টটো মই দিছোঁ তই পোৱা নাই তই ষ্টেটমেণ্ট তোৰ পঢ়াটো কিমান আছে তোৰ কথাতে গম পাই তোৰ নলেজ কিমান আছে পঢ়া কিমান আছে তোৰ নিচিনাটোৱে এটা আইনৰ বিষয়ে নাজান মই কাৰ মানুহ হয় তই গম পাবি কোলা ভূত শুন তোৰ মুখখন দেখিবলৈ মহিষাসুৰতকৈ অধম তই চালা মোৰ নিচিনাৰ লগত কি কথা পাতিবি মহিষাসুৰৰ বংশধৰে আমাৰ লগত কি কথা পাতিব হে কি নাথাকিব তই কি খ্ৰীষ্টান সমাজৰ কি ঐক্য মঞ্চৰ সম্পাদক তোক মই কৈছোঁ মই এতিয়া তোৰ মুখৰ আগতে আকৌ লাইভ আহিছোঁ তই কি ঘণ্টা কৰিব পাৰ কৰ এই বুঢ়া আঙুলিটো চিনি পাওঁ নহয় বুঢ়া আঙুলিটো দেখুৱাইছো বুঢ়া আঙুলি তই কোননো মোবাইলতে ভতুৱা কুকুৰে অকল চা শুন ভতুৱা কুকুৰে মুখতে ভৌ ভৌ কৰি থাকিব পাৰে তাতকে একো কৰিব নাই যিটো কুকুৰে চিঞৰ বাখৰ কৰি থাকে সেইটো কুকুৰে কামুৰিব নোৱাৰে মনে থাক যিটো কুকুৰে মানে চিঞৰ বাখৰ কৰি থাকে সেইটো কুকুৰে কামুৰিব নোৱাৰে লাজ লগা নাই তহঁতৰ চালা তহঁতৰ লাজ লগা নাই সত্যৰঞ্জন বৰাই যে তহঁতৰ কাপোৰ খুলি দিলে নাঙত কৰি দিলে লাজ পোৱা নাই চি নীলাজ্জ চালা এইটো বুঢ়া আঙুলি তহঁতে ক'লে মোবাইলতে ক'ব পাৰি মুখৰ আগত আহি নহয় যোনদিনাখনে মুখত আগত আহিবি তহঁতৰ সামাজিক মাধ্যমতে তহঁতৰ কাপোৰ নাঙত কৰিছিলোঁ যোনদিনাখন মুখৰ আগত আহিবি তহঁতৰ চালা কাপোৰ খুলি নাঙত কৰি দিম মানুহৰ আগত
ইয়াত এই শুন শুন চুপ 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 17 বাৰকে মিয়াক কাটি পেলাই পৰাস্ত কৰিছিলো মনত ৰাখিবি তই চালা বেছি কথা নকবি তই উলিয়া আকৌ উলিয়া তই প্ৰচাৰ কৰ তই অসমীয়া নহয় মানে সেইটোৱে তহঁতৰ ফুপুলা স্বৰূপ উলিয়াই দিছ তহঁতে নাঙত নিজে নিজে হবি যিমান তৰ্ক কৰিবি সিমান নিজে নিজে নাঙত হবি তহঁতে বুজি পালি তহঁতৰ এটা কথা কৈ দিছো তহঁতৰো সেই সময় আহি গৈছে তহঁতেও সাৱধান হৈ যা ভাই আহি যা আহি যা আহি যা আহি যা এ শুন তই মুছলিমৰ কথা বাৰে বাৰে কৈ আছ তই শুন এই অভদ্ৰ শুন তই মুছলিমৰ কথা কৈ আছ বাৰে বাৰে তই মুছলিমকো কৈছো তহঁতকো কৈছো এতিয়া তহঁতৰ সময় আহি গৈছে আহি যা তহঁতৰ কাৰ কিমান তহঁতে কাৰো পিন্ধিছ না আমি খাৰু পিন্ধিছো দেখাই দিম আহি যা এই চাগে তোৰ নিচিনাতো নাচাও চাগে তই চালা আবৰ কাটি দিলে এইটো নেযাব চাগে